हेलो एवरीवन वेलकम टू लर्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 7 ক্ৰমবিকাশ। আজিৰ ভিডিঅ'ত আমি পঢ়িম অনুকূলীয় বিকিৰণৰ বিষয়ে। হোৱাট ইজ এ এডাপটিভ ৰেডিয়েশ্যন। এতিয়া চোৱা, বিকিৰণ মানে কি? বিকিৰণ মানে হৈছে কি কোনো এটা নিৰ্দিষ্ট স্থানৰ পৰা কোনো এটা নিৰ্দিষ্ট পইণ্টৰ পৰা ষ্টাৰ্ট হৈ বিভিন্ন ঠাইত বিয়পি পৰা, যেনেকুৱা সূৰ্যৰ ৰশ্মি। সূৰ্যৰ ৰশ্মি কি হয়, এটা নিৰ্দিষ্ট ঠাইত সৃষ্টি হয়, তাৰপিছত গোটেই পৃথিৱী গোটেই বিশ্বতে বিয়পি পৰে। চ' ইয়াকে কি বুলি কোৱা হয়? বিকিৰণ বুলি কোৱা হয়। এটা নিৰ্দিষ্ট স্থানত সৃষ্টি হোৱা আৰু তাৰপিছত চাৰিওফালে বিয়পি পৰাকে বিকিৰণ বুলি কোৱা হয়। আৰু অনুকূলীয়ৰ মানে হৈছে কি পৰিৱেশৰ সৈতে নিজকে খাপ খোৱা। প্ৰাণীসমূহে কি কৰে? পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাবলৈ নিজৰ মাজত কিছুমান সৰু সৰু পৰিৱৰ্তন আনি পেলাই সেইটো পৰিৱেশৰ সৈতে সিহঁতে নিজক খাপ খুৱাই পেলাই এটা নিৰ্দিষ্ট প্ৰজাতিৰ পৰা বহুত প্ৰজাতিৰ সৃষ্টি হয়। সেইকাৰণে ইয়াক অনুকূলীয় বিকিৰণ বুলি কোৱা হয়। অনুকূলীয় মানে পৰিৱেশৰ সৈতে খাপ খোৱা আৰু বিকিৰণ মানে এটাৰ পৰা বহুত প্ৰজাতিৰ সৃষ্টি হোৱা। অনুকূলীয় বিকিৰণৰ এটা ইম্পৰ্টেণ্ট উদাহৰণ হৈছে ডাৰউইনছ ফিঞ্চ। তাৰমানে আমি ইয়াৰ আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ। ডাৰউইনে কি কৰিছিল? সাগৰ যাত্ৰা কৰিছিল। যেতিয়া তেওঁ সাগৰ যাত্ৰা কৰিছিল তেতিয়া তেওঁ বিভিন্ন ধৰণৰ জৈৱ বৈচিত্ৰতাত থকা জীৱসমূহৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল। চ' তেওঁ এবাৰ যাত্ৰা কৰি গেলাপাগোছ দ্বীপপুঞ্জ গৈ পাইছিল। যেতিয়া তেওঁ গেলাপাগোছ দ্বীপপুঞ্জলৈকে গৈ পাইছিল তেতিয়া তেওঁ তাতে জৈৱ বৈচিত্ৰতা দেখা পাইছিল। তেওঁ কিছুমান সৰু চৰাই তাতে দেখি পেলাই আচৰিত হৈছিল। তাৰমানে যেতিয়া ডাৰউইনে গেলাপাগোছ দ্বীপপুঞ্জত গৈছিলে তেতিয়া গেলাপাগোছ দ্বীপপুঞ্জত কিছুমান বেলেগ ঠাইৰ পৰা সৰু সৰু চৰাই কিছুমান তাতে আহিছিলে আৰু যিবোৰ চৰাই আহিছিলে চৰাইবোৰক কি বুলি কোৱা হয়? ডাৰউইনছ ফিঞ্চ বুলি কোৱা হৈছিল। কাৰণ এইবোৰৰ বিষয়ে ডাৰউইনে অধ্যয়ন কৰিছিল, সেইকাৰণে ইয়াক ডাৰউইনছ ফিঞ্চ বুলি কোৱা হৈছিল। আৰু সেই দ্বীপতে তেওঁ বিভিন্ন প্ৰকাৰৰ তেনে সৰু চৰাই কি হৈছিল যে পূৰ্বতে থকা গুটি ভক্ষণ কৰিব পৰা লক্ষণৰ উপৰিও বহুত আন প্ৰকাৰৰ ঠোঁটৰ বিকাশৰ লক্ষণ হোৱা দেখা পাইছিল। এতিয়া চোৱা, ষ্টৰিটো এনেকুৱা যে গেলাপাগোছ দ্বীপপুঞ্জত কিছুমান সৰু সৰু চৰাই আহিছিল আৰু যিবোৰ চৰাই আহিছিল চৰাইবোৰে গুটি ভক্ষণ কৰিছিল। তাৰমানে চিড, বিভিন্ন ধৰণৰ ফল মূলৰ গুটিতে সিহঁতে ভক্ষণ কৰিছিল। চ' সেইটো সময়ত গেলাপাগোছ দ্বীপপুঞ্জৰ যিটো ক্লাইমেটিক কণ্ডিশ্যন আছিল, যিটো পৰিৱেশ আছিল বা খাদ্য তাতে যথেষ্ট পৰিমাণে খাদ্য আছিল, যাৰ কাৰণে সেই চৰাইবোৰ গেলাপাগোছ দ্বীপপুঞ্জতে ৰৈ গৈছিল। চ' তাতে থকাৰ পিছত কেইবছৰমানৰ পিছত কি হ'ল? চৰাইৰ সংখ্যা বাঢ়িবলৈ ধৰিলে, কিন্তু খাদ্য বস্তুটো নাবাঢ়ে। গতিকে চৰাইৰ সংখ্যা যেতিয়া বাঢ়িবলৈ ধৰিলে তেতিয়া তাতেই কি হৈ গ'ল যে খাদ্যৰ নাটনি হ'বলৈ ধৰিলে, ঠাইৰ নাটনি হ'বলৈ ধৰিলে, কিন্তু চৰাইৰ সংখ্যা বাঢ়ি গৈ থাকিল। তেতিয়া দেখা পোৱা গ'ল যে ডাৰউইনছ ফিঞ্চ চৰাইবোৰৰ কিছুমান এনেকুৱা চৰাই আছে যাৰ ঠোঁটবোৰ অকণমান দীঘল হয়। কিছুমানৰ ঠোঁট অকণমান চুটি, কিছুমানৰ অকণমান দীঘল হয়। চ' যিবোৰ দীঘল ঠোঁট থকা চৰাই হয় সেইবোৰে কি কৰিব পাৰে? কীট পতংগ ভক্ষণ কৰিব পাৰে। সিহঁতে বিভিন্ন ধৰণৰ কেঁচু, যিবোৰ ৱাৰ্মছ আছে সেইবোৰক ভক্ষণ কৰিব পাৰে, কাৰণ সিহঁতৰ ঠোঁটটো কি হয়? দীঘল হয়। চ' ইয়াতে কি হৈ গ'ল যে ডাৰউইনছ ফিঞ্চ চৰাইবোৰ দুটা ভাগত বিভক্ত হৈ গ'ল খাদ্যৰ ওপৰত ভিত্তি কৰি। এটাই গুটি খায় আৰু এটাই কি খায়? কীট পতংগসমূহক খায়। এনেদৰে পৰিৱেশৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তনৰ বাবে চৰাইবোৰে পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ নিজৰ মাজত বহুত পৰিৱৰ্তন আনিব ধৰিলে। যেনেকুৱা পাখিৰ বৰণ, চৰাইৰ চাইজ, ঠোঁটৰ বৰণ, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহি সেই এটা প্ৰজাতিৰ পৰা কি হ'ল? বহুত কেইটা প্ৰজাতিৰ সৃষ্টি হ'ল।
সো এতিয়া গেলাপাগোছ দ্বীপপুঞ্জত ডাৰউইন স্পিন চৰাইৰ 12ৰ পৰা 13টা প্ৰজাতি দেখিবলৈ পোৱা যায়। কিন্তু ইয়াতে কি হৈছিল, মাত্ৰ এটা প্ৰজাতি আহিছিল আৰু এটাৰ পৰা কি হৈ গ'ল, 12-13টা প্ৰজাতি সৃষ্টি হৈ গ'ল। সেইকাৰণে ইয়াক অনুকূলীয় বিকিৰণ বুলি কোৱা হয়। এটাৰ পৰা বহুত কেইটা সৃষ্টি হোৱাকে কি কোৱা হয়, অনুকূলীয় বিকিৰণ বুলি কোৱা হয়। সো এনেদৰে ভৌগোলিক অঞ্চলত এক বিন্দুৰ পৰা বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ হৈ বিভিন্ন ভৌগোলিক স্থানলৈ বিয়পি পৰাকে অনুকূলীয় পৰিৱেশ বিকিৰণ বুলি কোৱা হয়। তাৰমানে এটা নিৰ্দিষ্ট অঞ্চলত সৃষ্টি হৈ এটা নিৰ্দিষ্ট বিন্দুত সৃষ্টি হৈ তাৰ পৰা বিভিন্ন প্ৰজাতিলৈ, আৰু তাতে কি হৈ গ'ল, চৰাইৰ যিহেতু প্ৰজাতি বাঢ়ি গ'ল, চৰাইৰ সংখ্যা বাঢ়ি গ'ল, সো চৰাইবোৰ কেৱল গেলাপাগোছ দ্বীপপুঞ্জতে নাথাকিলে, সিহঁতে বিভিন্ন ঠাইলৈ বিয়পি পৰিলে। সো কি হৈ যায়, সেইকাৰণে ইয়াক কি কোৱা হয়, অনুকূলীয় বিকিৰণ বুলি কোৱা হয়। আৰু ডাৰউইনছৰ ফিঞ্চ এক উত্তম উদাহৰণ অনুকূলীয় বিকিৰণৰ বাবে। অনুকূলীয় বিকিৰণৰ আৰু এটা উদাহৰণ হৈছে অষ্ট্ৰেলিয়াৰ মনাধাৰী প্ৰাণী। অষ্ট্ৰেলিয়াৰ মাৰ্চুপিয়েলছ বুলি কোৱা হয়। অষ্ট্ৰেলিয়াৰ যিবোৰ মনাধাৰী প্ৰাণী আছিল, এই প্ৰাণীসমূহক তেতিয়া দেখিবলৈ পোৱা গৈছিল যেতিয়া অষ্ট্ৰেলিয়াত কোনো ধৰণৰ স্তন্যপায়ী প্ৰাণী নাছিল। প্ৰায় 55 মিলিয়ন বছৰ আগতে ইয়াতে কিছুমান মনাধাৰী প্ৰাণী দেখিবলৈ পোৱা গৈছিল। সো এইটো ধাৰণা কৰা হয় যে সেই মনাধাৰী প্ৰাণীবোৰ যে আছিল, মনাধাৰী প্ৰাণীবোৰ এটা নিৰ্দিষ্ট পূৰ্বপুৰুষৰ পৰা সৃষ্টি হৈছিল। কাৰণ অষ্ট্ৰেলিয়াত যিবোৰ মনাধাৰী প্ৰাণী দেখিবলৈ পোৱা গৈছিল, সেই প্ৰাণীবোৰৰ যিবোৰ চৰিত্ৰ আছিল, সেই একে চৰিত্ৰ নৰ্থ আমেৰিকাত কিছুমান স্তন্যপায়ী প্ৰাণী দেখিবলৈ পোৱা গৈছিল। সেই প্ৰাণীসমূহৰ মাজত কি আছিল, মিল আছিল। সো নৰ্থ আমেৰিকা আৰু অষ্ট্ৰেলিয়া দুটা বেলেগ বেলেগ কণ্টিনেণ্ট হয়। বেলেগ বেলেগ ঠাইত কি হৈছিল, এঠাইত মনাধাৰী আৰু এঠাইত স্তন্যপায়ী প্ৰাণী দেখা গৈছিল। যদিও প্ৰাণীবোৰ বেলেগ বেলেগ ঠাইত দেখিবলৈ পোৱা গৈছিল, তাৰ পিছতো কি আছিল যে প্ৰাণীবোৰৰ মাজত যথেষ্ট পৰিমাণে মিল দেখিবলৈ পোৱা গৈছিল। সো এইটো ধাৰণা কৰা হৈছিল যে হয়তো এইবোৰ প্ৰাণীৰ যিটো পূৰ্বপুৰুষ আছিল, সেইটো এটাই আছিল, এটাৰ পৰা এই প্ৰাণীসমূহ সৃষ্টি হৈছিল। মহাদেশৰ সীমাৰ ভিতৰত এক পূৰ্বপুৰুষৰ পৰা যথেষ্ট সংখ্যক মনাধাৰী প্ৰাণী ক্ৰমবিকাশ হৈছিল আৰু সিহঁতে ইটোৰ পৰা সিটো পৃথক আছিল। যেতিয়া এক বিযুক্ত ভৌগোলিক অঞ্চলত এটাতকৈ অধিক অনুকূলীয় বিকিৰণ হয়, তেতিয়া তাক অভিহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। তাৰমানে যদি এটা নিৰ্দিষ্ট ঠাইত এটাতকৈ বেছি অনুকূলীয় বিকিৰণ হয়, তাৰমানে যদি বহুতকেইটা অনুকূলীয় বিকিৰণ হয়, এটা ঠাইত সৃষ্টি হৈ তাৰ পৰা যদি বহুত ধৰণৰ অনুকূলীয় বিকিৰণ হয়, তেতিয়া তাক অভিহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। বিভিন্ন প্ৰকাৰৰ অপৰাধী স্তন্যপায়ী প্ৰাণীৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ অপৰাধীৰ স্তন্যপায়ী অনুকূলীয় বিকিৰণৰ এটা উদাহৰণ দাঙি ধৰে। তেনে প্ৰাণীৰ প্ৰতিবিধেই এক প্ৰকাৰৰ মনাধাৰী প্ৰাণীৰ সৈতে একে উদাহৰণ। অপৰাধী, কুকুৰনেচীয়া বাঘ, এইবোৰে ইয়াৰ পিছত এটা ছবি আছে, তাৰ পৰা দেখুৱাই দিছোঁ। সো এটা ইয়াতে ইম্পৰ্টেণ্ট কথা হৈছে যে এটা ঠাইত যদি অনুকূলীয় বিকিৰণ বহুতকেইটা হয়, তেতিয়াহ'লে তাক অভিহাৰী ক্ৰমবিকাশ বুলি কোৱা হয়। এইটো হৈছে অনুকূলীয় বিকিৰণৰ উদাহৰণ, যিটো মাৰ্চুপিয়েল আছিল, যিটো মনাধাৰী প্ৰাণী আছিল, তাৰ কেনেদৰে অনুকূলীয় বিকিৰণ হৈছিল। এইটো চোৱা, ইয়াতে এটা মাৰ্চুপিয়েল প্ৰাণীৰ পৰা কিমান প্ৰাণী সৃষ্টি হৈছে। এইটো হৈছে কি, টাছমেনিয়াৰ কুকুৰনেচীয়া বাঘ সৃষ্টি হৈছে। তাৰপিছত বাঘ-মেকুৰী, বাঘৰ দৰে দেখা মেকুৰী, বেণ্ডেন এণ্টিয়েটাৰ, এইটো এটা প্ৰাণী হয়। এইটো এটা নিগনি হয়, এন্দুৰ। তাৰপিছত কোৱাল নামৰ এবিধ প্ৰাণী সৃষ্টি হৈছিল। মাৰ্চুপিয়েল মৌল, নিগনিৰ দৰে যে দেখিবলৈ পোৱা যায়, স্তন্যপায়ী মৌলো আছে, মাৰ্চুপিয়েল মৌলো আছে। তাৰপিছত চুমাৰ গ্লাইডাৰ, এইবোৰ বিভিন্ন ধৰণৰ প্ৰাণীৰ সৃষ্টি হৈছিল এটা নিৰ্দিষ্ট মাৰ্চুপিয়েল, এটা মনাধাৰী প্ৰাণীৰ পৰা। আৰু এইবোৰ ক'ত সৃষ্টি হৈছিল, অষ্ট্ৰেলিয়াত সৃষ্টি হৈছিল।
তাৰপিছত এইটো চোৱা, এইটো হৈছে কি ডাৰউইনছ ফিঞ্চৰ উদাহৰণ। ডাৰউইনছ ফিঞ্চ চৰাইবোৰত যেতিয়া সিহঁতৰ খাদ্যৰ অভাৱ ঘটিছিল তেতিয়া সিহঁতৰ যিটো ঠোঁট আছিল, ঠোঁটসমূহৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল। এইটো ঠোঁট চোৱা অকণমান এনেকুৱা ধৰণৰ বহল হয়, এইটো এটা বহল ঠোঁট, এইটো অকণমান চুটি ঠোঁট, এইটো বহুত চুটি ঠোঁট। এইবোৰে কি খায়? চিড খায়, বিভিন্ন ধৰণৰ গুটি ভক্ষণ কৰে। এইটো চোৱা দীঘল ঠোঁট, এইটো ঠোঁটেৰে সিহঁতে বিভিন্ন ধৰণৰ কীট পতংগ, তাৰপিছত কেঁচু এইবোৰক ধৰি পেলাই ভক্ষণ কৰিব পাৰিছিল। চ' গেলাপাগোছ দ্বীপপুঞ্জত ডাৰউইনে লক্ষ্য কৰা সৰু চৰাইৰ বিভিন্ন প্ৰকাৰৰ ঠোঁট। তাৰমানে যেতিয়া প্ৰাণীবোৰ আহিছিল তেতিয়া সিহঁতৰ ঠোঁট যদিও বেলেগ বেলেগ আছিল, সিহঁতে তাক এক্সপ্ল'ৰ কৰা নাছিল, ব্যৱহাৰ কৰা নাছিল। সিহঁতে গোটেইকেইটাই গুটি খাইছিল, ফল মূলৰ গুটিসমূহ খাইছিল। কিন্তু যেতিয়া খাদ্যৰ অভাৱ ঘটিলে তেতিয়া সিহঁতে নিজৰ মাজতে কিছুমানৰ ঠোঁট অকণমান দীঘল দেখিবলৈ পাৰিলে আৰু তাৰ পৰা সিহঁতে কি কৰিলে? বিভিন্ন বেলেগ খাদ্যবস্তু খাবলৈ আৰম্ভ কৰিলে আৰু এনেদৰে সৰু সৰু পৰিৱৰ্তন হৈ পেলাই 13টা প্ৰজাতি সৃষ্টি হ'ল এটাৰ পৰা আনটো। চ' এইটো হৈছে কি অনুকূলীয় বিকিৰণ।